আসসালামু আলাইকুম। আজি আমাৰ ঘৰলৈ আহিছিলে আলহী। আজি বুলি কওঁতে আজিৰ ভিডিঅ' নহয় আকৌ দেই, এইটো আমাৰ অকণমান আগৰে ভিডিঅ', আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁৱে। চাওকচোন, আমাৰ আলহী আহিছিল বিশ্বনাথ চাৰিআলিৰ পৰা, মোৰ দাদা আৰু বৌ। সিহঁতে আহোঁতে মোৰ ভাতৰ যোগাৰ কৰিবলগীয়া হ'ল, ধুমাধুম ভাত কেইটামানৰ যোগাৰ কৰিলোঁ। তাৰপাছত চাওকচোন, এইফালে মই বনাই দিলোঁ শাকৰ ভাজি আৰু মাছ বনালোঁ, শাকৰ ভাজি বনালোঁ, এনেকৈ কিবাকিবি অকণমান বনাই আলহীক সুধিব লগা হ'ল। আলহীয়ে আহিলেতো ঘৰলৈ জানেই আৰু সকলোৱে মাছ মাংস অকণ দৰকাৰ হয়ে। কি কয় আপোনালোকেওতো এনেকৈ কৰে চাগৈ, নহয়নে? এইফালে সৰু মাছকণো বনাই দিলোঁ, লৰালৰিকৈ ভাত বনাই খুৱাই সিহঁতৰ লগত কথাত ব্যস্ত হৈ গ'লোঁ, জানেনে? এয়া চাওকচোন, সি একদম বহুত ভাল পায়। তালৈ যে চকলেট মৰ্টন কিবাকিবি লৈ আহে, এইখিনি সি ইমানেই ভাল পায়। আৰু মানে সিহঁতক সেইকাৰণে সি বহুত ভাল পায়। দাদাজী বুলি একদম সি পগলা হৈ থাকে, মোৰ দাদা এনেকেই। আৰু ইহঁতৰ ঘৰ হৈ গ'ল বিশ্বনাথ চাৰিআলিত। আৰু আহিছিলে একচুৱেলি মোৰ ঘৰত ফুৰিবলৈ বুলি নহয়, ডক্টৰৰ ওচৰলৈহে আহিছিল। আহি পেলাই আমাৰ ঘৰত সোমালে, আৰু মোৰ বোৱাৰীৰ উকিল বাপেক মাকো হয়। গতিকে সেইটোকে ভাবি পেলাই অকণমান খবৰো কৰি গ'ল। এইফালে ভাত খাই কথা পাতি আমি ভাতকেইটা খালোঁ। আৰু ভাতকেইটা খাই উঠিয়েই গোটেইখিনি আমি আড্ডা মাৰিবলৈ বহিলোঁ। তাৰপাছত বোৱাৰীয়ে অকণমান কথা ক'লে, কিবাকিবি পাতিলে আৰু সিহঁতৰ লগতে। তাৰপাছত তেওঁলোকে যাবলৈ ওলোৱাৰ সময়তে আমি ক'লোঁ, আমাৰ পেহীও আছিল বহুত দিন ধৰি, পেহীকো লৈ গৈ তহঁতে চতিয়াত থৈ যাবি। তাৰপিছত সিহঁতে ক'লে অঁ ঠিকেই আছে। গাড়ীৰো ছিট খালী আছিল, যিহেতুকে 3জন মানুহে আহিছিল। সিহঁতে লৈ গৈ পেলাই পেহীকো চতিয়া ঘৰত নমাই থৈ সিহঁতে বিশ্বনাথ চাৰিআলিলৈ গুচি গ'ল। আমি আকৌ ক'লোঁ আকৌ এদিন আহিব। এনেকৈ ইমান লৰালৰিকৈ মানুহ আহে নেকি কওকচোন? সিহঁতেহে আমাক ক'লে তহঁতেহে যাবি, আমি এতিয়া নাহোঁ আৰু তহঁতেই যাবি দেই। আমি বোলো ঠিকেই আছে, হ'ব, যাবতো লাগিবই, আপোনালোকো আহিব আমিও যাম, এইদৰেই চলি থাকিব, নহয়নে? মানুহৰ জীৱনটো এনেকুৱাই আৰু, নহয়? সকলোৱে মিলিজুলি একেলগে থাকিলেই হ'ল আৰু। গতিকে ঠিক আছে, আমি যাম। সিহঁতে যাবলৈকে ওলালে, এয়া দেখিলে নহয়, ৰাস্তাত বাই টাটা দিলোঁ, তাকে বিদায় দিলোঁ। আৰু লগত সিহঁতক বিদায় দি সৰু দাদা আহিছিল, সৰু দাদাৰ লগতে আমি বহুত সময় আকৌ কথা পাতি ব্যস্ত হ'লোঁ। সৰু দাদাক ক'লোঁ আমি, কাৰণ সৰু দাদাহঁতৰ ঘৰত বহুতো হাঁহ মুৰ্গী বহুত আছে। আমি ক'লোঁ এইবাৰ পিকনিকটো তোৰ তাতেই হ'ব দেই। তেতিয়া সি ক'লে অঁ মই ভালেই পাওঁ, চববাৰেতো তহঁতক খাৱই, তহঁতে আকৌ মোক ক'ব লাগেনে? কোনদিনাখন তহঁতৰ খাব মন যায় আহি যাবি, একেলগে এসাঁজ খাই দিম, এনেকৈ ক'লে। মই বোলো অঁ ঠিকেই আছে, আমি বাৰু খাবলৈ ভালেই পাওঁ, বেয়া নাপাওঁ বাৰু। বাই টাটা।